নমস্কাৰ ফ্ৰেণ্ড, ৱেলকাম টু এনাদাৰ ভিডিঅ'। আসাম পুলিচ ABUB আৰু ADRE 2.0 দুয়োটাৰে ৰিজাল্ট প্ৰকাশ পালে আৰু বৰ্তমান অসমৰ একাংশ যুৱক যুৱতীয়ে বাট চাই আছে ভাইবা টেষ্টৰ বাবে। কিন্তু কথা হ'ল ভাইবা টেষ্টৰ বাবে পঢ়িমনো কি, কেনেদৰে নিজকে ভাইবা টেষ্টৰ বাবে প্ৰিপেয়াৰ কৰিম, এনে ধৰণৰ প্ৰশ্ন হয়তো আপোনাৰ মনতো উদয় হৈছে, যাৰ বাবে আপুনি এই ভিডিঅ'টোত ক্লিক কৰিছে। আৰু ইয়াতে আপোনাৰ কৈ থওঁ যে আপুনি একদম সঠিক ভিডিঅ'ত ক্লিক কৰিছে। বেছড অন মাই প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ মই আপোনাৰ লগত শ্বেয়াৰ কৰিম যে ADRE 2.0 ভাইবা টেষ্ট তাৰ লগতে আসাম পুলিচ ABUB যিটো ভাইবা টেষ্ট হ'ব তাৰ বাবে আপুনি কি টপিকস পঢ়ি যাব লাগিব, আপুনি কেনেদৰে ইন্টাৰভিউ পেনেলৰ সন্মুখত নিজকে ৰিপ্ৰেজেন্ট কৰিব, ইন্টাৰভিউ পেনেলে যদি আপোনাক ক্ৰিটিকেল কিছুমান প্ৰশ্ন সোধে তাৰ ৰেসপন্স আপুনি কেনেদৰে কৰিব, এই গোটেইখিনি আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। চাওক, মই ADRE 2022 চনত যিসকল সিলেক্ট হৈছে তেনেকুৱা বহু কেইজনৰ লগত কথা পাতিছো আৰু আসাম পুলিচত কৰ্মৰত কেইবাজনৰ লগত কথা পাতি যি গম পালো, ইন্টাৰভিউ পেনেলে কোনো পাৰ্টিকুলাৰ এটা টপিকৰ পৰা সকলোকে প্ৰশ্ন নকৰে, এটা ওয়াইড ৰেঞ্জ অফ টপিকৰ পৰা সকলোকে বেলেগ বেলেগ প্ৰশ্ন কৰে। কিন্তু আপুনিটো সকলো ধৰণৰ প্ৰশ্নৰ বাবে নিজকে প্ৰস্তুত কৰি সকলো ধৰণৰ টপিক কভাৰ কৰি যাব লাগিব। মই তেওঁলোকৰ লগত কথা পাতি কিছুমান কমন কুৱেশ্যনছ বা কমন টপিক আইডেন্টিফাই কৰিব পাৰিছো, সেইসমূহ মই এইটো ভিডিঅ'ত আপোনাৰ লগত আলোচনা কৰিম। যেনে ধৰক, আপুনি ইন্টাৰভিউ ৰুমত সোমালে, ইন্টাৰভিউ ৰুমত সোমাৰ পিছত আপোনাক সুধিব যে নিজৰ পৰিচয়টো ইন্টাৰভিউ পেনেলৰ সন্মুখত দিয়া, আৰু যদি নিজৰ পৰিচয়টো দিওঁতে আপুনি নিজকে অলপ অভাৰ কোৱালিফাইড, লাইক নিজকে ক'লে যে মই বিটেক কৰিছো, MSc BSc বা তেনেকুৱা আন কিবা কৰিছে, দেন আপোনাক সুধি দিব পাৰে যে তুমি বিটেক বা MSc কৰাৰ পিছতো এইটো জব কিয় কৰিব বিচাৰা। আৰু আপুনি যদি এইটো প্ৰশ্নৰ এনসাৰ দিওঁতে ক'ৰবাত টকা পইচাৰ কিবা ক'লে, দেন আপোনাক লগে লগে সুধি দিব যে তুমি কি এই জবটো অকল টকাৰ কাৰণেই বা পইচাৰ কাৰণেই কৰিব বিচাৰা নেকি, নাইবা আপোনাক সুধি দিব পাৰে যে তুমি কি ঘুষ ল'বা নেকি। চাওক, ইন্টাৰভিউ পেনেলে আপোনাৰ নলেজ চেক নকৰে যে আপুনি জিকে কিমানখিনি জানে, মেথছ কিমানখিনি জানে, ইংলিছ কিমানখিনি জানে। এইখিনিৰ বাবে ৰিটেন এক্সাম অলৰেডি হৈ গৈছে, আপুনি ৰিটেন এক্সাম কোৱালিফাই কৰি ইন্টাৰভিউলৈকে গৈছে। এতিয়া ইন্টাৰভিউ পেনেলে আপোনাৰ চেক কৰিব বিহেভিয়াৰ, আপোনাৰ প্ৰেজেন্স অফ মাইণ্ড কেনেকুৱা, আপুনি কেনেদৰে নিজকে ৰিপ্ৰেজেন্ট কৰিব পাৰে, আপুনি কথা ক'ব জানে নে নাই ভালদৰে, আপুনি পাংচুৱেল হয় নে নাই। আৰু যিসকল ব্যক্তি ইন্টাৰভিউ পেনেলত বহিব তেওঁলোকৰ কিন্তু বহুত কোৱালিফাইড হয়, আপোনাৰ বডি লেংগুৱেজ চাই কৈ দিব যে আপুনি কেনেকুৱা। সো ঘৰৰ পৰা যদি প্ৰেক্টিচ কৰি নাযায়, এনেকুৱা ক্ৰিটিকেল প্ৰশ্নৰ ৰেসপন্স কিন্তু আপুনি তাত তৎক্ষণাত দিব নোৱাৰিব। তাৰ বাবে আপুনি নিজকে ঘৰৰ পৰাই প্ৰস্তুত কৰি যাব লাগিব। আৰু এনেকুৱা ক্ৰিটিকেল প্ৰশ্নৰ এনসাৰ আমি কিদৰে দিব পাৰো, কিদৰে নিজকে স্মাৰ্টলি ৰিপ্ৰেজেন্ট কৰিব পাৰো, তাৰ ওপৰত অলৰেডি দুইটা ভিডিঅ' মই আপলোড কৰিছো। দুইটা ভিডিঅ'ৰ লিংক মই কমেণ্টত আৰু ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপুনি ভিডিঅ'সমূহ চাব। ইয়াৰ উপৰিও আপোনাক আপোনাৰ লোকেলিটিৰ বিষয়ে সুধিব পাৰে, কি দেখনীয় বস্তু আপোনাৰ স্থানীয় ঠাইখনত আছে তাৰ বিষয়ে অলপ এক্সট্ৰা ফেক্ট জানি যাব। আপোনাৰ স্থানীয় ঠাইখনৰ পৰা যদি কোনো স্বাধীনতা সংগ্ৰামী আছিল তেনেহ'লে আপোনাৰ ঠাইখনৰ, আপোনাৰ ডিষ্ট্ৰিক্টখনৰ হিষ্ট্ৰীৰ বিষয়ে অলপ জানি যাব, যে কোন স্বাধীনতা সংগ্ৰামী আপোনাৰ ডিষ্ট্ৰিক্টখনৰ পৰা শ্বহীদ হৈছিল বা কি আন্দোলনত পাৰ্টিচিপেট কৰিছিল, তেনেদৰে আপোনাৰ লোকেল হিষ্ট্ৰীখনৰ বিষয়ে অলপ পঢ়ি যাব। আপুনি থকা ঠাইখন আৰু আপুনি পঢ়া স্কুল কলেজৰ নামৰ আগত যদি কোনো বিশেষ ব্যক্তিৰ নাম জড়িত হৈ আছে, লাইক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, এনেকুৱা ব্যক্তিৰ নাম যদি জড়িত হৈ আছে, দেন আপুনি সেই ব্যক্তিজনৰ বিষয়ে অলপ জানি যাব। তেখেতৰ ওপৰতো প্ৰশ্ন সোধা জানা যায়, লাইক আপুনি আপোনাৰ কলেজৰ নামটো ক'লে যে মই বিষ্ণুপ্ৰসাদ ৰাভা কলেজৰ পৰা পঢ়ি আহিছোঁ, আপোনাক সুধি দিব যে বিষ্ণুপ্ৰসাদৰ মাতৃৰ নাম কি আছিলে, তেখেতৰ জন্ম কেতিয়া হৈছিলে, কি কৰিছিলে, তাৰ কলা সংস্কৃতিৰ বিষয়ে কিবা সুধি দিব পাৰে। চ' সেই গোটেইখিনি ডিটেইলছত আপুনি পঢ়ি যাব। আপুনি কি এনসাৰ দি আছে তাতে আপোনাৰ নেক্সট কুৱেশ্যনটো সোমাই থাকিব, এইটো আপুনি মনত ৰাখিব। চ' তাৰ বাবে আপুনি যি এনসাৰ দিব সেইটো অলপ ভাবি চিন্তি এনসাৰ দিব, আৰু ঘৰৰ পৰা সেইখিনি প্ৰিপেয়াৰ হৈ যাব যে মই এইখিনি এনসাৰ দি আছো, তাৰ পৰা এইখিনি প্ৰশ্ন সুধিব পাৰে। ইন্টাৰভিউত বিশেষ ষ্টেটিক জিকে আপোনাক সুধি নিদিয়ে, আপুনি এনসাৰ কেনেকৈ দি আছে আৰু আপোনাৰ এনসাৰৰ পৰাই আন এটা কুৱেশ্যন আপোনাক সুধি দিব যে আপুনি কিমান জানে বস্তুখিনিৰ বিষয়ে, আপোনাৰ নলেজ কিমান আছে। এইখিনি টেষ্ট কৰাই হ'ল ইন্টাৰভিউৰ মেইন উদ্দেশ্য। তাৰ লগতে আপুনি অসমৰ বৰ্তমান মন্ত্ৰীসকলৰ নাম, ভাৰতৰ কেইজনমান বিশেষ মন্ত্ৰীসকলৰ নাম জানি গ'লে, আসাম হিষ্ট্ৰী জিঅ'গ্ৰাফিৰ বেছিকখিনি ক্লিয়াৰ কৰি গ'লে। চাওক, গোটেইখিনি হিষ্ট্ৰী জিঅ'গ্ৰাফি কমপ্লিট কৰাৰ কোনো প্ৰয়োজন নাই। হিষ্ট্ৰীৰ কিছুমান বিশেষ মুহূৰ্ত, লাইক ইয়াণ্ডাবু সন্ধি বা লাচিত বৰফুকনৰ আক্ৰমণৰ বিষয়ে, লাচিত বৰফুকনৰ বিষয়ে অলপ জানি গ'লে, শৰাইঘাট দলঙৰ বিষয়ে অলপ জানিলে, জিঅ'গ্ৰাফিত আপুনি কামাখ্যা মন্দিৰ
বা ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে অলপ নলেজ গেইন কৰি গ'লে বেছিকখিনি জানি যোৱাটো প্ৰয়োজন কাৰেণ্ট এফেয়াৰত যদি কোনো অথৰ বা ৰাইটাৰ কোনো এটা বিশেষ কিতাপক লৈ চৰ্চা চলি আছে সেইখিনি চাব পাৰে স্পৰ্টছৰ ওপৰত যদি নিউজ আছে সেইখিনি চাব পাৰে লাইক এতিয়া পেহেলগামৰ ওপৰত গোটেই ভাৰতবৰ্ষত চৰ্চা চলি আছে আপোনাক এটা বেছিক প্ৰশ্ন সুধি দিব পাৰে যে পেহেলগাম কাশ্মীৰৰ কোন ঠাইত আছে বা কাশ্মীৰত আছে নে কোনখন ডিষ্ট্ৰিক্টত আছে কাশ্মীৰৰ লোকেশ্যন ক'ত ভাৰতৰ তেনেকুৱা বা কাশ্মীৰক পাকিস্তানৰ পৰা পৃথক কৰা সেই লাইনটোৰ নাম কি তেনে ধৰণৰ বেছিক নলেজ আপুনি অলপ গেদাৰ কৰি যাব আৰু অসমৰ টেম্পল ৰিভাৰৰ বিষয়ে মই ইতিমধ্যে ক'লো এইখিনিও জানি যাব লাগে এইখিনি মই যিসমূহ টপিক আপোনাক ক'লো লাইক নিজৰ পৰিচয় দিয়া আৰু তাৰ লগতে কি প্ৰশ্ন আপোনাক সুধিব পাৰে সেই গোটেইখিনি কভাৰ কৰি যাব ঠিক আছে আসাম হিষ্ট্ৰী জিঅ'গ্ৰাফিৰ বেছিক প্ৰশ্নখিনি আপুনি কভাৰ কৰি যাব কাৰেণ্ট এফেয়াৰত কি আছে এতিয়া কাৰেণ্টত নিউজত কি চলি আছে সেইখিনি চাব পঞ্চায়ত ইলেকশ্যন ইতিমধ্যে হৈ গৈছে পঞ্চায়ত ইলেকশ্যনৰ বিষয়ে কিবা চাই যাব পাৰে বা নিউজত কাৰেণ্ট এফেয়াৰত যি আছে সেইসমূহ চাব আপোনাৰ ডিষ্ট্ৰিক্টখনৰ বিষয়ে অলপ স্থানীয় ঠাইখনৰ বিষয়ে অলপ চাই যাব এইখিনি যদি আপুনি ভালদৰে কভাৰ কৰি যায় আপোনাৰ ইণ্টাৰভিউ ভাল হ'বই মোৰঅভাৰ তাতে আপোনাৰ কনফিডেন্সে মেইন ৰোল প্লে কৰিব আপুনি কোনো এটা বস্তু নাজানি ফুল উত্তৰটো নিদিব তেনেহ'লে আপোনাৰ এটা বেড ইমেজ ক্ৰিয়েট হ'ব ইণ্টাৰভিউ পেনেলৰ সন্মুখত যদি নাজানে অপেনলি ক'ব ছাৰ বস্তুটো মই নাজানো এইটোৰ উত্তৰ নাজানো জানি লোৱাৰ চেষ্টা কৰিম ইটছ অ'কে আপুনি গুগল বা এনচাইক্লোপিডিয়া নহয়তো যে আপুনি গোটেইখিনি কথা জানিব কিবা নজনাও থাকিব পাৰে আপুনি ডাইৰেক্ট ক'ব চৰি ছাৰ মই নাজানো কিন্তু ভুলকে উত্তৰ ভুলতো নিদিব ঠিক আছে এতিয়া বলক আমি জানো যে ইণ্টাৰভিউ পেনেলৰ আগত আমি নিজকে ৰিপ্ৰেজেণ্ট কেনেকৈ কৰিম এইখিনিতে মই যি কৈ গ'লো এইখিনিতো তেওঁলোকে সুধিব পৰা প্ৰশ্ন আৰু তাৰ ৰেছপন্সত আপোনাৰ এনচাৰ কেনেধৰণৰ হোৱা উচিত সেইটো আপোনাক ক'লো বাট আপুনি নিজকে কেনেদৰে সাজু কৰিব নিজকে কেনেদৰে ৰিপ্ৰেজেণ্ট কৰিব এইখিনি কথা বলক আমি এতিয়া জানো চাওক ইণ্টাৰভিউত এটা মেইন ফেক্টৰ এটা গেম চেঞ্জাৰ ফেক্টৰ যিয়ে আপোনাৰ সিলেকশ্যন দিব সেইটো আপোনাৰ নলেজ নহয় কিন্তু সেইটো আপোনাৰ কনফিডেন্স আৰু কনফিডেন্স আপোনাৰ ভিতৰৰ পৰা আহিব আপুনি যদি ভাবে আপোনাৰ এক্সাম ভাল হৈছে আপুনি এক্সামটো ক্ৰেক কৰিব পাৰিছে ইণ্টাৰভিউলৈ গৈছে আৰু ইণ্টাৰভিউ ফালি দিব এইটো মাইণ্ডছেট লৈ যদি আপুনি যায় মই লিখি দি আছো আপোনাৰ জব হৈ যাব কনফিডেন্স ইমানখিনি ৰাখক যে আপুনি পাব আৰু সেই হিচাপে নিজকে প্ৰিপেয়াৰ কৰি যাওক অভাৰ কনফিডেন্স নহয় দিয়ক কনফিডেন্স ৰাখক আৰু নিজকে প্ৰিপেয়াৰ কৰি যাওক জব আপুনি পাই যাব জাষ্ট এটা কথা মনত ৰাখিব বি ফৰ্মেল এণ্ড নৰ্মেল বি ফৰ্মেল এণ্ড নৰ্মেল ফৰ্মেল ড্ৰেছ পৰিধান কৰক আৰু নিজৰ আউটফিটটো নৰ্মেল ৰাখক ঠিক আছে ছাপৰি নিচিনা হেয়াৰ কাট কৰি নাযাব যিখিনি টপিক আপোনাক ইতিমধ্যে ক'লো সেই টপিকসমূহ এটাকৈ লিখক আৰু ভাবি কিনে নিজৰ স্থানীয় ঠাইখনৰ বিষয়ে পঢ়ক নিজৰ ঠাইখনৰ বিষয়ে অলপ ৰিচাৰ্চ কৰক সকলো বস্তু আপুনি ইউটিউবত নাপাব